আহকচোন পেলনীয়া বাঁহেৰে মই কি নিৰ্মাণ কৰি ওলাইছোঁ তাকে আপোনালোকক দেখুওৱা বুলি ভাবিছোঁ। এয়া প্ৰথমতে মই বাঁহ টুকুৰা সৰুকৈ কাটি লৈছোঁ। এতিয়া সেই বাঁহ টুকুৰা মই দুটা দাগ দিম দুয়োফালে, দুয়োটা মূৰতে। সেই দাগ দিয়া মূৰ দুটাত মই কৰতেৰে কাটি লৈছোঁ। কৰতেৰে কটাৰ পিছত এই বাঁহ টুকুৰা মই কেনেকৈ এটা ফুলৰ ষ্টেণ্ডলৈ পৰিৱৰ্তন কৰোঁ তাকে আপোনালোকে চাই থাকিলে গম পাব। আহকচোন আৰু চাই থাকক। এতিয়া দাগাৰ পিছত তেলিৰে এতিয়া চুৰিৰে ধুনীয়াকৈ দুয়োফালে মই বাঁহ ছটা কাটি উলিয়াই দিম। দুয়োফালে বাঁহ ছটা কটা হোৱাৰ পিছত এটা ফুলৰ ষ্টেণ্ডৰ আকৃতি আহিছে। চাই থাককচোন। এয়া মই ধুনীয়াকৈ দুয়োফালে কাটি হোৱাৰ পিছত দুয়োফালে মই কটাৰীৰে চাচি দিছোঁ। মোৰ ভিডিঅ'সমূহ আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন। আপোনালোকেও ঘৰত এনেকুৱাকৈ বনাই ল'ব পাৰিব। এতিয়া চাচা হোৱাৰ পিছত কটাৰীৰে মই ধুনীয়াকৈ ৰুকি দিছোঁ, আৰু ৰুকি দিয়াৰ পিছত এতিয়া চিৰিজ কৰি দিছোঁ, তেতিয়াহে অলপ ভাল দেখা হ'ব। আপোনালোকেও 5 টকা দামৰ এখন চিৰিজ কিনি আনিব পাৰে আৰু এনেকৈ বনাব পাৰে। মেচিন নহ'লেও কথা নাই। এতিয়া বনোৱা হোৱাৰ পিছত আৰু ওপৰত আলাই থ'ব পৰাকৈ এডাল মই চেইনৰ ব্যৱস্থা কৰিম। বাঁহৰে চেইন বনাম এডাল। চাই থাককচোন। এয়া মই দৈ চাচি লৈছোঁ বাঁহৰ চেইন বনাবৰ কাৰণে। দৈবোৰ চাচাৰ পিছত এয়া মই ৰিং বনাব আৰম্ভ কৰিছোঁ। মাজতে আকৌ মানুহজনীয়ে চাহ আনি দিলে। চাহ খাব ওলালোঁ। চাহ খাই উঠি আকৌ কামত লাগিছোঁ। এয়া বাঁহৰ চেইনডাল বনোৱা হৈ গ'ল। বাঁহৰ গাঁঠিবোৰ খুলি নাযাবৰ বাবে মই এটা ফ্লেক্স কুইপ লগাই দিছোঁ। ফ্লেক্স কুইপটো লগাই দিলে গাঁঠিবোৰ সলকি নাযায়, সেইবাবে ফ্লেক্স কুইপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও 60 টকা দামত এটা ফ্লেক্স কুইপ আনি ল'ব পাৰে। এতিয়া চেইনটো বনোৱা হোৱাৰ পিছত ইয়াতে মই লগাই দিম। চেইনটো লগাই দিলোঁ। চেইনটো লগাই দিয়াৰ পিছত এতিয়া মই অকণমান আকৌ চিৰিজ কৰি ল'ম। যিমানে চিৰিজ কৰা যায় সিমানে দেখিবলৈ ভাল হয়। সেয়েহে আপোনালোকেও যিমান পাৰে চিৰিজ কৰি ল'ব। চিৰিজ কৰিলে মিহি দেখা হ'ব, আৰু মিহি দেখা হ'লে ষ্টেণ্ডটোৰ সৌন্দৰ্য আহিব। এতিয়া মই বাৰ্নিছ কৰি দিছোঁ। বাৰ্নিছ কৰি দিলে কালাৰটো দেখিবলৈ ভাল হ'ব আৰু লাষ্টিঙো ভাল হ'ব। এয়া বাৰ্নিছ কৰা হোৱাৰ পিছত ফাইনেল লুকটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এয়া চাওকচোন, এইটো ফাইনেল লুক। বাঁহৰ ষ্টেণ্ডত ফুল লগাই দিছোঁ।